মানৱ সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে এইখন ৰাজ্যত আৰু এবাৰ হেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছে এজন বিবাহিত পুৰুষে আচৰিত কাণ্ড সংঘটিত কৰিছে কিয়নো এগৰাকী নাবালিকাই দেউতাকৰ বাবে গা ধোৱা সাবুন আনিব গৈছিল দোকানলৈ আৰু তাৰ সুযোগ বুজিয়ে এই বিবাহিত এজন পুৰুষে সেই নাবালিকাগৰাকীক জংঘলৰ মাজলৈকে লৈ গৈছিল বুলি জানিব পৰা গৈছে আৰু ইতিমধ্যে ধৰ্ষণ কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে সবিস্তাৰ খবৰ আপোনালোকক ইতিমধ্যে আমি গুৰুত্বপূৰ্ণ খবৰ জনাইছো ৰাজ্যত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে দৃশ্য আমি আপোনালোকক দেখুৱাইছো মানৱ সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে আৰু হাজোত এই ঘটনা সংঘটিত হৈছে হাজোত বিবাহিত পুৰুষৰ ধৰ্ষণৰ চেষ্টা নাবালিকাক আৰু হাজোৰ হাততলাৰ দুকুটিৰ মুখত চতুৰ্থ শ্ৰেণীৰ অধ্যয়নৰত নাবালিকাক ধৰ্ষণৰ অপচেষ্টা লম্পট গোপাল দাস উৰফে কামানৰ দোকানলৈ দেউতাকৰ বাবে গা ধোৱা সাবুন আনিবলৈ গৈছিল নাবালিকাগৰাকীয়ে আৰু সেই টকাৰ লোভ দেখুৱাই নৈ পাৰৰ খন জংঘললৈ ফুচুলাই দি ধৰ্ষণৰ চেষ্টা চলাইছে লম্পট গোপাল উৰফে কামানৰ আৰু এনেদৰে এতিয়া গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু দোকানলৈ যোৱা যিগৰাকী নাবালিকা সেই নাবালিকাগৰাকী বহু সময় ধৰি ঘৰলৈকে উভতি অহা নাছিল আৰু ঘৰলৈকে যেতিয়া উভতি অহা নাছিল পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰিছিল আৰু বিচাৰ খোচাৰ কৰাত প্ৰত্যক্ষ কৰে যে নাবালিকাগৰাকী নৈৰ পাৰৰ খন জংঘলৰ পৰা ওলাই আহিছে আৰু তাৰ পিছতেই নাবালিকাগৰাকীয়ে সমগ্ৰ ঘটনা পিতৃ মাতৃৰ আগত অৱগত কৰাৰ পিছতেই হাহাকাৰ লাগিছে সমগ্ৰ অঞ্চলটোত এতিয়া হাহাকাৰ লাগিছে বুলি জানিব পৰা গৈছে আৰু এই যিগৰাকী নাবালিকাগৰাকীক অসৎ কাৰ্য এই লম্পটটোৱে অৰ্থাৎ লম্পট গোপাল দাসে অসৎ কাৰ্য এই কথা উল্লেখ কৰিছে আৰু লম্পট গোপাল উৰফে কামানক পলাবলৈ লওঁতে নৈৰ পাৰতেই আবদ্ধ কৰিছে স্থানীয় ৰাইজে দৃশ্য আমি আপোনালোকক দেখুৱাইছো আৰু তাৰ পিছত লম্পট গোপাল উৰফে কামানৰ এই অৱস্থা হৈছে আৰু ৰাইজে তামোল গছত গৰুৰ পঘাৰে বান্ধি লম্পট গোপাল উৰফে কামানক সোধালে উত্তম মাধ্যম আৰু অভিভাৱকৰো মন্তব্য আছে সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছো ছোৱালীটো নদী পাৰক লৈ গৈছে তাৰমানে গোপালে হাতত ধৰি টানি লৈ গৈছে পইচা দিম বুলি দি পেলাই বেয়া কাম কৰিছে মই চাওঁ আৰু বস্তু নদী পাৰত আছে তাৰপিছত ছোৱালীটোক লৈ আহিলো মই মাৰি ধৰি মোৰ ছোৱালী বেয়া কাম কৰিছে যে বেয়া কাম কৰা বুলি কৈছে তাই কৈছে মোক বেয়া কাম কৰিছে সেইকাৰণে মই তোক বেয়া কাম কিয় কৰে তই দোকানত গৈছে দোকানত পাই পেলাই ঘৰত নহয় মাই মোক সি টানি লৈ গৈছে পইচা দিম বুলি সি পইচা দিম বুলি টানি লৈ জংঘলৰ মাজত লৈ গৈছে নদী পাৰত গোপালে মোৰ 11 বছৰ যেহেতু মানৱ সমাজক লজ্জানত কৰা ঘটনাই ঢুকাৰি গৈছে হাজোৰ হাততলা আৰু এবাৰ দেখিবলৈ পোৱা গৈছে বিবাহিত পুৰুষে ধৰ্ষণৰ চেষ্টা চলালে নাবালিকা যেহেতু চতুৰ্থ শ্ৰেণীৰ অধ্যয়নৰত বুলি জানিব পৰা গৈছে যিগৰাকী নাবালিকাক ধৰ্ষণৰ অপচেষ্টা চলাইছে সেই নাবালিকাগৰাকী চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত বুলি জানিব পৰা গৈছে লম্পট দাস উৰফে কামানৰ ধৰ্ষণৰ বলি হ'বলগীয়া হৈছে চতুৰ্থ শ্ৰেণীৰ অধ্যয়নৰত এগৰাকী নাবালিকা যিহেতুকে দেউতাকৰ দোকানলৈ গৈছিল দেউতাকৰ বাবে গা ধোৱা চাবোন আনিবৰ বাবে আৰু তাৰে সুযোগ বুজিয়ে টকাৰ লোভ দেখুৱাইছিল প্ৰথমে নৈৰ পাৰৰ ঘন জংঘললৈ ফুচুলাই নি ধৰ্ষণৰ চেষ্টা চলাইছে লম্পট গোপাল দাস উৰফে কামানে আৰু ক'ব লাগিব দোকানলৈ যোৱা কিশোৰী যিগৰাকী নাবালিকা আছিলে সেই নাবালিকাগৰাকী যেতিয়া বহু সময় ধৰি ঘৰলৈকে উভতি অহা নাছিল তেতিয়া পৰিয়ালৰ লোক চিন্তিত হৈ পৰিছিল বিচাৰ খোচাৰ কৰিছিল বিচাৰ খোচাৰ কৰাত প্ৰত্যক্ষ কৰে যে নাবালিকাগৰাকীয়ে নৈৰ পাৰৰ ঘন জংঘলৰ পৰা ওলাই আহিছে আৰু তাৰ পিছত নাবালিকাগৰাকীয়ে সমগ্ৰ ঘটনা পিতৃ মাতৃৰ আগত অৱগত কৰাৰ পিছতেই এতিয়া হাহাকাৰ লাগিছে তাৰ আমি আপোনালোকক জনাইছো লম্পট গোপাল উৰফে কামানে যেতিয়া পলাবলৈ লৈছিল তেতিয়াই নৈৰ পাৰতে স্থানীয় ৰাইজে আবদ্ধ কৰিছে দৃশ্য দেখুৱাইছো তাৰ পিছতে লম্পট গোপাল উৰফে কামানৰ এই অৱস্থা হৈছে ৰাইজে তামোল গছত বান্ধি ইতিমধ্যে উত্তম মাধ্যম সোধা পৰিলক্ষিত হৈছে সম্প্ৰতি হাজো আৰক্ষীয়ে লম্পট গোপাল উৰফে কামানক আটক কৰি জেৰা অব্যাহত ৰাখিছে উল্লেখ্য যে নিৰ্লজ্জ কাণ্ডই জোকাৰিছে তীৰ্থনগৰী হাজোৰ বৃহত্তৰ অঞ্চল আৰু কিছু মন্তব্য আছে সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছো কালী মন্দিৰত আমাৰ পূজা চলি আছে মই 5টা বজাতে গৈছিলো পূজাৰ পৰা আহি পেলাই মই বোলে ঘৰৰ পৰা অলপ ফ্ৰেছ হৈ আহোঁ গা চা ধুই আহোঁ তাৰপিছত মই আহিলো আহি পেলাই যি চাওঁ চাবান আনন্দত বেলি আপিটোক পঠাই দিলো চাবান আনন্দত পঠাই দিয়া পেলাই আপিটো অহা নাই 10 মিনিট 15 মিনিট মান হৈ গ'ল তাৰপিছত মই যি মাথাৰি উঠি যাই চাওঁ জংঘলৰ মাজৰ পৰাই আপিটো ওলাই আহিছে তাক বোলে জোৰ জবস্তি কৰিব হৈছিল কৰিব নোৱাৰিলে কোনে গোপাল দাসে কি বিবাহিত
তাৰ তিৰিটো গুচি গৈছে ঘৰত সদায় কাজিয়া লাগি থাকে ভাষাৰ কাৰণে থাকিব নোৱাৰি সিহঁতৰ ঘৰত আপোনালোকৰ ছোৱালীটো খুজিছিলে কি কৰিছিল মোৰ ছোৱালীটোক সুধিছিলো তাই একো কৰা নাই বুলি হেঁচমত দুখ থকা বুলি কৈছে বোলে মোক টানি জবৰদস্তি গৈছিলে কিমান বয়স 10 বছৰ হৈছে কালী মন্দিৰত আমাৰ পূজা চলি আছে